নমস্কাৰ, আজি হৈছে 28 ফেব্ৰুৱাৰী শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী, আউট হ'ব বৰ্তমানৰ বহু বিধায়ক। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 40টা সমষ্টিত বিজেপিয়ে দিব নতুন প্ৰাৰ্থী, টিকট নাপায় বৰ্তমানৰ বহু বিধায়কে আৰু বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ সাজু হৈছে এইবাৰ বিজেপি। ৰিপৰ্ট কাৰ্ড বেয়া হোৱা বিধায়কে নাপাব টিকট আৰু 26ৰ ৰণত ৰিক্স নলয় বিজেপিয়ে আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিছে বিজেপিয়ে। টিকটৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে বিজেপিয়ে। 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে মাষ্টাৰ প্লেন সাজু বিজেপিৰ আৰু ৰাজ্যৰ প্ৰায় 40টা সমষ্টিত নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। নতুন মুখে এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আগন্তুক নিৰ্বাচনত জয়ৰ সম্ভাৱনা থকা আসনৰ সংখ্যা বেছি আৰু যুৱ প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ। আৰু এইবাৰ বিজেপিৰ মিছন 103 আৰু 103খন আসন দখল কৰাৰ সম্ভাৱনা আছে বিজেপিৰ। মিত্ৰ দলৰে আসন বুজাবুজিও শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব আৰু বিজেপি মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰা সম্পূৰ্ণ হোৱাৰ দিশে এতিয়া আগবাঢ়িছে। এতিয়ালৈকে 80টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে আৰু কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদনৰ পিছতেই চূড়ান্ত তালিকা প্ৰকাশ পাব। আৰু এইবাৰ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 40টা সমষ্টিত বিজেপিয়ে দিব এতিয়া নতুন প্ৰাৰ্থী, টিকট নাপায় বৰ্তমানৰ বহু বিধায়কে আৰু বহু বিধায়কৰ টিকট কৰ্তন কৰিবলৈ সাজু হৈছে এইবাৰ বিজেপি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আহি আছে বাৰিষা আৰু বোকা পানীৰ মাজত থাকিব নেকি হিয়াৰ আমঠু জুবিন গাৰ্গ? এক ডাঙৰ প্ৰশ্ন আগবঢ়াইছে চৰকাৰক এইবাৰ জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কৈছে যে বাৰিষা বোকা পানীৰ মাজত থাকিব লাগিব নেকি হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু বৰ্তমানলৈকে পৰিয়ালৰ লোকেৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে হোৱা নাই কোনো ধৰণৰ আলোচনা আৰু বাৰিষাৰ পূৰ্বে নিৰ্মাণ নহ'ব নেকি জুবিন ক্ষেত্ৰ। আৰু উদ্বেগ প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। বাৰিষাত পাহাৰৰ পৰা নামি অহা বোকা পানীয়ে বুৰাই পেলাব জুবিন ক্ষেত্ৰ আৰু বাৰিষা আহিছে, বৰষুণ হ'বলৈ বেছি দিন বাকী নাই আৰু বাৰিষা হ'লেই বোকা মাটিৰ বাবে খোজ দিব নোৱাৰা অৱস্থা হৈ পৰিব জুবিন ক্ষেত্ৰত। আৰু এতিয়াই পদক্ষেপ নল'লে কদৰ্যময় হৈ পৰিব জুবিন ক্ষেত্ৰ আৰু এতিয়া কাম নকৰিলে পিছলৈ বেয়া পৰিস্থিতিলৈ যাব জুবিন ক্ষেত্ৰ। আৰু বাৰিষা বোকা পানীৰ মাজত থাকিব লাগিব নেকি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে, তাক লৈ এতিয়া প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু বৰ্তমানলৈকে পৰিয়ালৰ লোকেৰে জুবিন ক্ষেত্ৰ নিৰ্মাণ হোৱাৰ বাবে কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু বাৰিষাৰ পূৰ্বেই নিৰ্মাণ নহ'ব নেকি জুবিন ক্ষেত্ৰ, তাক লৈ এতিয়া চৰকাৰক প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উজনিত নহয়, এইবাৰ গুৱাহাটীত আৰম্ভ হৈছে মিয়া খেদা অভিযান। গুৱাহাটীত মিয়া খেদিবলৈ ওলাই আহিল হিন্দু যুৱ ছাত্ৰ পৰিষদ। মিয়ামুক্ত অসম গঢ়াৰ লক্ষ্যৰে গুৱাহাটীৰ ভিন্ন প্ৰান্তত দলটোৰ অভিযান দেখিবলৈ পোৱা গৈছে আৰু দিলে মিয়াক কামৰ পৰা বিৰত ৰাখক আৰু অসম বচাওক শ্লোগান। গুৱাহাটীৰ চিৰিয়াখানা, চানমাৰী উৰণ সেতু আৰু লাল গণেশত অভিযান দেখিবলৈ পোৱা গৈছে। গৃহ কাৰ্যালয়, উৰণ সেতু নিৰ্মাণ প্ৰতিষ্ঠানলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু মিয়া শ্ৰমিক কামত নিয়োজিত হৈ থাকিলে শীঘ্ৰে বিতৰণৰ দাবী। মিয়াৰ স্থানত খিলঞ্জীয়া শ্ৰমিকক নিয়োগ কৰিবলৈ আহ্বান সংগঠনটোৰ আৰু মিয়াক কাম দিলে অবাঞ্ছিত ঘটনা ঘটিব পাৰে বুলিও দিলে হুংকাৰ। আৰু এইবাৰ উজনিত নহয়, গুৱাহাটীত আৰম্ভ হৈছে মিয়া খেদা অভিযান। গুৱাহাটীত মিয়া খেদিবলৈ ওলাই আহিল হিন্দু যুৱ ছাত্ৰ পৰিষদ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অহা 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগেই অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 9,000 টকা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আহি পৰিছে। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 9,000 টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে আৰু 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ
অৰুণোদয় হিতাধিকাৰীলৈকে মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা 10 মাৰ্চৰ পুৱা 11 বজাতেই ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9,000 কোটি টকা আৰু ইয়াৰ সমান্তৰালকৈ ডিবিটি যোগে পুৱা 11 বজাত ৰাজ্যৰ হিতাধিকাৰীয়ে লাভ কৰিব এই ধন আৰু ইয়াৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে আৰু এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ঈশ্বৰ পুত্ৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান, মৃত্যুৰ পিছতো জিলিকিল হিয়াৰ আমঠু জুবিন গাৰ্গ। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। মৃত্যুৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল জুবিন গাৰ্গ। ৰাষ্ট্ৰীয় বঁটা ফিল্মফেয়াৰে ঈশ্বৰৰ পুত্ৰলৈ সন্মান আৰু জুবিন গাৰ্গৰ নামত 3টাকৈ সন্মানীয় বঁটা ফিল্মফেয়াৰৰ আৰু 2026 বৰ্ষৰ ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা জুবিন গাৰ্গলৈ আৰু আঞ্চলিক ছবিৰ শিতানত ৰৈ ৰৈ বিনালেৰ সফলতালৈ স্বীকৃতি আৰু ৰৈ ৰৈ বিনালেৰ বাবে বিশেষ স্বীকৃতি ফিল্মফেয়াৰৰ আৰু মৰণোত্তৰভাৱে শিল্পী জুবিন গাৰ্গলৈ বঁটা আগবঢ়ালে ফিল্মফেয়াৰে। সুদূৰ মুম্বাইৰ পৰা গুৱাহাটীলৈ আহি পৰিয়ালক আগবঢ়ালে এই বঁটা আৰু পিতৃ কপিল বৰঠাকুৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত বঁটা অৰ্পণ। মৃত্যুৰ পিছতো ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল জুবিন গাৰ্গ আৰু ৰাষ্ট্ৰীয় বঁটা ফিল্মফেয়াৰেৰে ঈশ্বৰ পুত্ৰলৈ সন্মান আৰু জুবিন গাৰ্গৰ নামত 3টাকৈ সন্মানীয় বঁটা ফিল্মফেয়াৰৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফাষ্টেগ আদালত গঠন হোৱাৰ পাছতে এইবাৰ ন্যায়ক লৈ ডাঙৰ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়া গাৰ্গে কৈছে যে আমি বহুত অশান্তিত আছো আৰু আমি জানোৱে দোষী কোন কিদৰে হৈছিল আৰু জুবিনক ভাল পোৱা কোনোৱে নিবিচাৰো অভিযুক্তই জামিন পোৱাটো আৰু সঠিক দিশত ন্যায় প্ৰক্ৰিয়া চলি যোৱাটো আমি বিচাৰো। জুবিনৰ টকাৰেই ইণ্ডাষ্ট্ৰী খুলিছিল সিদ্ধাৰ্থ শৰ্মাই আৰু পুনৰ মহাবীৰ একুৱা খুৰাৰ অনুমতি কিয় পালে বুজা নাই বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিনৰ টকাৰে ইণ্ডাষ্ট্ৰী খুলিছে সিদ্ধাৰ্থ শৰ্মাই আৰু পুনৰ এই মহাবীৰ একুৱা নামৰ ইণ্ডাষ্ট্ৰী খোলাৰ অনুমতি কিয় দিলে তাক লৈ এতিয়া প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু ফাষ্টেগ আদালত গঠন হোৱাৰ পিছতেই প্ৰথমটো প্ৰক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ কৈছে যে আমি বহুত অশান্তিত আছো আৰু আমি জানোৱে দোষী কোন আৰু কিদৰে হৈছিল আৰু জুবিনক ভাল পোৱা কোনোৱে নিবিচাৰো যে অভিযুক্ত জামিন পোৱা। ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। 26ত কংগ্ৰেছৰ চৰকাৰ অখাত নিশ্চিত। এইবাৰ গৌৰৱ গগৈয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ ঘোষণা। জনাইছো 26 তাৰিখ খবৰ। 26ত ৰাজ্যত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে। কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজ নিশ্চিত হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আমাক স্বাগতম জনাইছে আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা এইবাৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ আৰু 26ত ৰাজ্যত গঠন কৰা হ'ব কংগ্ৰেছৰ চৰকাৰ। পৰিৱৰ্তন যাত্ৰাই ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছ কৰ্মীৰ সাহস দেখি ৰাইজ নিশ্চিত হৈছে বুলি এতিয়া ডাঙৰ মন্তব্য গৌৰৱ গগৈৰ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছ কৰ্মীসকলে আমাক স্বাগতম জনাইছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিক ঘোষণা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ।